মোৰ ব্যক্তিগত মতামত যে অসমত কংগ্ৰেছৰ এটাই ফিগাৰ আছে, এটাই আপোনাৰ হেৰি আছে, এজনেই মানুহ গ্ৰহণযোগ্যতা আছে, সেইজন হ'ল গৌৰৱ গগৈ। গতিকে তেওঁ কেতিয়াই সভাপতি পাতক নাপাতক, অন্তত মই ভাবোঁ যদি পঞ্চায়ত নিৰ্বাচনৰ পিছত তেওঁ সভাপতি পাতি আৰু তেওঁৰো অলপমান মানুহে কোৱা শুনো যে অলপমান অহংকাৰ আছে, গুৰুত্ব নিদিয়ে, তেওঁ সেই স্বভাৱটো এৰিব লাগিব। তেওঁৰ স্বৰ্গীয় তেওঁৰ দেউতা 3 বাৰ চিফ মিনিষ্টাৰ আছিলে, তেখেতে যাতে নিজকে সেই চিফ মিনিষ্টাৰ ভাৱ দি নাথাকে, অলপ সকলোৰে লগত মিলি তেওঁ ৰাজপুত্ৰ হ'ব পাৰে, ৰজা এতিয়াও হোৱা নাই, গতিকে তেখেতেও যিমান পাৰে অলপ নিজৰ এই মানুহৰ মাজত যিটো ধাৰণা তেওঁ যথেষ্ট অহংকাৰী, এই স্বভাৱটো পৰিৱৰ্তন কৰিব লাগিব আৰু সকলোকে লৈ আগবাঢ়িব লাগিব। তেতিয়া মই ভাবোঁ কংগ্ৰেছৰ উত্থান হোৱাৰ সম্ভাৱনা আছে। চাওক, নেতা এজনৰ বহুকেইটা কোৱালিটিৰ দৰকাৰ। এতিয়া কোনোবা এজনে কিবা এটা কথা শুনিলেই যদি ভাবে অসমত প্ৰায় 3.5 কোটি মানুহ আছে, তেওঁ যদি 200টা মেছেজ পাই ভাবে যে 3.5 কোটি মানুহে এইটো বিচাৰিছে, তেনেহ'লেতো নহ'ব নহয়। গতিকে নেতাজনৰ যথেষ্ট ডেপথ থকা উচিত বুলি মই ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।